এইটো এইটো ফুলদানি আৰু ফুলদানিটো চাক এবাৰ কেনেকুৱা লাগিছে ক'বা। Okay. Good morning everyone. আজি মোৰ ভিডিঅ'টো মানে আমাৰ কোম্পানীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো ৱেলকাম বেক টু মাই নিউ ব্লগ। তো আজি মানে মই কোম্পানীৰ এটা বহুত ধুনীয়া সৌন্দৰ্য থকা মানে বস্তু দেখুৱাম আপোনালোক। তো সেইটো হৈছে আমাৰ কোম্পানীৰ এইটো হনুমান মন্দিৰটো। এইটো আমাৰ কোম্পানীৰ হনুমান মন্দিৰ। এইজন আমাৰ দাদা কাম কৰি আছে। দাদা এইটো মাৰ্বল পাথৰৰ ন? এইটো গাইজ গোটেই অল টোটেল মাৰ্বল পাথৰ আছে। কেতিয়াবা মই ভিতৰত গৈ পিনে দেখুৱাম আপোনালোক। আজি যিমান মানি পাৰোঁ বাহিৰৰ পৰাই দেখুৱাই দিওঁ। ইয়াৰ পৰা যোনে দেখা পাইছে পাবই বাৰু, আৰু ইমামীৰ যোনে মন্দিৰটো দেখিছে তো গমেই পায় মূৰ্তিটো ইমানেই ধুনীয়া। তো এইটো হৈছে মন্দিৰটো, আৰু এইটো হৈছে মন্দিৰটোৰ পৰিৱেশ। মই দেখুৱাই দিছোঁ। বহুত ধুনীয়া ধুনীয়া ফুল, আৰু এইটো হৈছে পৰিৱেশটো। দাদাজনে এতিয়া পানী দি আছে। তো এই হামাৰা গুৰুজী। এইটো মন্দিৰ, তো ভিতৰত গোটেই অল টোটেল মাৰ্বল পাথৰ আছে। তো মই কেতিয়াবা আজি মানে গাইজ মেইন কেছ মই গা চা ধুই অহা নাই। তো সেইটো কাৰণে মই এই মন্দিৰটোৰ মানে ভিতৰত গৈ নেদেখুৱাওঁ। আপোনালোকে কমেণ্ট এটা কৰিব যদি ভিতৰৰ পৰা মন্দিৰটো পূৰা কমপ্লিট গোটেইখিনি চাব খোজে। তো দেন মই নেক্সট কেতিয়াবা মানে কিবা পূজা চূজা থাকিলে তো মৰ্ণিং মই গা ধুই আহিম। তো আপোনালোকক গোটেই মন্দিৰটো দেখুৱাম। তো আপোনালোকে কমেণ্ট এটা কৰিব মন্দিৰটো বাহিৰৰ পৰাই কেনেকুৱা লাগিছে। এইটো চাওক আমাৰ কোম্পানীৰ মন্দিৰটো দূৰৰ পৰাই বহুত ধুনীয়া। সকলোতকৈ মানে ইমামীৰ সৌন্দৰ্য থকা এইটো মানে বস্তু বুলিয়ে ক'লোঁ, কিন্তু মন্দিৰে হয়। বহুত ধুনীয়া লাগে আৰু গাইজ অল টোটেল মাৰ্বল পাথৰ আছে গোটেইখিনি। গোটেইখিনি আমাৰ মাৰ্বল পাথৰ আছে। আৰু এইটো হৈছে আমাৰ এডমিন ব্লক, মানে এডমিন আমাৰ মানে ইয়াতে মানে গোটেই ছাৰসকল থাকে, ছাৰ বাইদেউসকল মানে অল টোটেল ইমামীৰ মাথা বুলি ক'লে ভুল নহয় গাইজ। এইটো মানে ইয়াৰ পৰা অল টোটেল ইমামীৰ গোটেইখিনি কাম চলে। ইমামীৰ মাইণ্ড এইটো মানে গাইজ ইমামীৰ মাইণ্ড। আৰু মই আপোনালোক দুটামান ফুল দেখুৱাই আছোঁ। কি ধুনীয়া ধুনীয়া ফুল, বহুত ধুনীয়া ধুনীয়া ফুল আছে গাইজ, বহুত ধুনীয়া ধুনীয়া। আৰু ভালে লাগে ইমামীত কাম কৰি আছোঁ যিহেতু। এতিয়া মৰ্ণিং পৰিৱেশটো আৰু ভাল লাগে। ধুনীয়া এখন গাৰ্ডেনো আছে। তো মই আপোনালোকক জাষ্ট আজি গাৰ্ডেনখন বাহিৰৰ পৰাই দেখুৱাই দিম একবাৰ, ভিতৰলৈ লৈ নাযাওঁ। তো কেতিয়াবা গাৰ্ডেনখনো আপোনালোকক যদি চাব খোজে আপোনালোকে গাৰ্ডেনখনতো কি কি উদ্ভিদ আছে, অল টোটেল 200 মান চাগে উদ্ভিদ তাত আছে। 200 নহ'লেও মিনিমাম 150+ আছে আৰু উদ্ভিদ। তাত মানে গছ গছনি আছে নতুন, আমি যিবিলাক গছৰ নামেই শুনা নাই। তো সেইবিলাক গছ ইয়াতে মানে পাব, আপোনালোকে দেখা পাব। তো মই আপোনালোক দেখুৱাম কেতিয়াবা। চাওক কি সুন্দৰ পৰিৱেশ ইমামীৰ। মানে গাইজ একদম ৰাতিপুৱা টাইমত মানে কোনো মানুহ নাথাকে এক্সট্ৰা, তো বহুতখিনি ভাল লাগে। মই এইটো হৈছে গাইজ HCD বিল্ডিং। মানে মই আজি পিছ চাইডেদি আহিছোঁ, মানে আজি চেঞ্জ ৰুম এৰি অহা নাই। এইটো হৈছে বিল্ডিং 3 তলা। মই এই ওপৰটোত কাম কৰোঁ গাইজ, এই তাতে ওপৰত কাম কৰোঁ, একদম ওপৰত। বাকী তলত আছে কি কি আছে মই আপোনালোক দেখুৱাম কেতিয়াবা। তো এইখন হৈছে ধুনীয়া গাৰ্ডেনখন। এইখন চাইনবোৰ্ড দেখাই পাইছে, তাত মানে গোটেই গছ গছনিবিলাকৰ নাম লিখা আছে। এইখন গাৰ্ডেন হাৰ্বেল গাৰ্ডেন। তো এষ্টাব্লিছ হৈছিলে 2017ত। এইবিলাক গাইজ চাওক
গাছ গছনি মানে বহুত আছে আৰু বহুত ধুনীয়া ধুনীয়া গছ গছনি আছে এইটো গছৰ মই আজিকালি নামেই নাজানিলোঁ গাইছ কিন্তু এইটো গছৰ পৰা মানে তেল ওলাই বুলি কয় তো আপোনালোক দেখুৱাম কেতিয়াবা তেল মানে তেলটো নহয় মানে উদ্ভিদটোৰ ফলটো দেখুৱাম আৰু গাইছ এতিয়া আহি গ'লোঁ মই মানে ভিতৰত আৰু আমাৰ কি হৈছে আজি মানে দেউতাই মানে পুখুৰীৰো কাম কৰিব য'ত মানে আমাৰ পুখুৰী আছে 4 বিঘামানৰ তো তাত মানে পুখুৰীটো মানে সিঁচিব আৰু তো সিঁচিলে মানে এতিয়া ষ্টাৰ্ট কৰিব মানে মাছ আছে ডাঙৰ ডাঙৰ তো মাছ মাৰিম আজিৰ পৰা তো মই আপোনালোকক ঘৰত গৈ দেখুৱাম আৰু কোম্পানীৰ যদি গোটেই অল টোটেল মানে ব্লগ চাব খোজে তো মোক কমেণ্ট কৰিব মই এটা কৈ মানে পাৰ্ট সদায় দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক মানে আৰু আজি ঘৰত গৈ পিনে মই আপোনালোকক মানে পুখুৰীটো মানে ষ্টাৰ্টিং কৰিম আজি সিঁচা তো সেইটো আপোনালোকক মই দেখুৱাম তো এতিয়ালৈ বাই বাই লগ পাম মই ঘৰত গৈ গাইজ মই এতিয়া আহিছোঁ বৰম্বত মানে কি হ'ল আপোনালোকক মৰ্ণিঙততো দেখুৱালে ইমামিত মানে কি হৈছে আমাৰ মন্দিৰটো বহুত ধুনীয়া মন্দিৰ মানে আমাৰ এই অঞ্চলত সেইটো বহুত ধুনীয়া হনুমান মন্দিৰ হয় আৰু গোটেই মন্দিৰটোতে আমাৰ মাৰ্বল পাথৰ আছে এই মাৰ্বল পাথৰে ইমামিত ইমান ধুনীয়া মন্দিৰ এটা বনাই থৈছে তাত মানে মানুহে যাব পাৰে আৰু যোনে যোনে যায় আপোনালোকে যাব আৰু এতিয়া মই আহিছোঁ বৰম্বই মানে চুলি আৰু দাঢ়িখিনি কাটিলোঁ অলপ কাৰণ কিয় পৰহিৰ পৰা চাগে লক্ষী পূজাও আছে বছৰীয়া তো এবাৰ যাম চাগে মামাহঁতৰ ঘৰত তো সেইটো কাৰণেও কাটিলোঁ আৰু বহুত দীঘলো হৈছিলে তো সেইটো কাৰণেও কাটিলোঁ और मेरा जो अभी मतलब मुझे जो ये दाढ़ी चुली काट के दिया है वो भैया मेरे पास ही है मतलब ये है छोटा और एक था अभी वो सूख गया है इधर आओ गाइस वो सूख गया है मतलब इसका भाई है वो बड़े पापा का अभी तुम्हारा उम्र कितना हुआ 20 साल अच्छा मतलब इसका 20 साल हो गया और ये शादी भी किया और कितना लड़का लड़की भी है कितना है एक लड़का है अभी गाइस शादी कर लिया और अभी बच्चा भी पैदा कर लिया अभी 20 साल है और हमारे यहाँ पे हम लोग क्या कर रहे हैं 25 साल हो गया हमारा तो अब भी हम शादी भी नहीं किया है तो लड़की है लेकिन शादी अभी तक नहीं किया और बिहार में ऐसा ही होता है ना मतलब 17-18 साल में अभी शादी हो जाता है बिहार में हमारे यहाँ पे और मतलब बिहार में कभी कभी 2 भी रखता है आजकल नहीं अब नहीं रखता अभी नहीं रखता है पहले था पहले मतलब क्या करता था एक जन को वो 2 बीवी रख सकता था लेकिन अभी वो भी वहाँ पे भी बंद कर दिया है सरकार ने तो हमारे यहाँ पे भी मतलब सरकार ने ये 2 बीवी वाला बंद कर दिया लेकिन और मतलब अभी एक सोतू जो था उसका इधर आओ तेरा उम्र कितना है उम्र कितना है तेरा 17 साल हो रहा है 17 साल इसका 17 साल है अभी ये पढ़ाई छोड़ के यहाँ पे पैसे कमाने के लिए आ जाएगा है ना मतलब कितना तक पढ़ाई किया तुमने 9 अभी पढ़ाई नहीं किया क्यों नहीं किया बोलो वो थोड़ा फैमिली के मजबूरी था इसीलिए नहीं किया अच्छा तुम कितने तक पढ़ाई किया हम भी नहीं अच्छा गाइस मतलब ये भी 9 तक पढ़ाई किया ये भी दोनों भाई है दोनों बड़े पापा छोटे पापा ऐसा भाई है কিন্তু আমাৰ ইয়াতে মানে গাইজ 19-17-18 বছৰৰ ল'ৰাবিলাকে মানে পঢ়া শুনাত অলপ গুৰুত্ব দিয়ে মানে মাক দেউতাকবিলাকে কিন্তু বিহাৰত এনেকুৱা নহয় তো পইচাৰ আৰু ফেমিলি প্ৰব্লেম আছে সেইটো কাৰণে আহিছে তো লগ পাই দুখো বহুত ভাল লাগিল আৰু দাঢ়ি কাটিছে মোৰ দাঢ়ি চুলিখিনি বহুত ভালে কাটিছে ভাল লাগিছে মোৰ তো এতিয়ালৈ মই বাই বাই গৈ আছোঁ মই ঘৰত মানে কি হ'ল আমাৰ সিঁচাৰ কথাটো মই কৈছিলোঁ মৰ্ণিঙত হয়তো চাগে মই মানে তাৰ বিচাৰি আহিছিলোঁ আহোঁতে ভাবিলোঁ দাঢ়ি চুলিখিনি কাটিয়ে যাওঁ মানে তাৰটো বিচাৰি নাপালোঁ যদি পাওঁ আমাৰ ফিচাৰীটো সিঁচিম মানে আৰু বহুত ডাঙৰ ডাঙৰ মাছ আছে গাইজ তো তাতে গৈ দেখুৱাই আছোঁ আপোনালোক গাইজ আমাৰ মানে ফিচাৰীটো সিঁচাৰ কাৰণে মানে কি হ'ল তাৰ বিচাৰিছিলোঁ আজি গোটেই দিনটো মানে যেতিয়াৰ পৰা মই ডিউটিৰ পৰা আহিছোঁ তো তাৰ বিচাৰি আছিলোঁ তাৰ মানে বৰ্তমানলৈ ক'তো নাপালোঁ কি হ'ল মানে ভাড়াত বিচাৰিছিলোঁ মানে বহুত দীঘল লাগে যিটো মানে লাইনত চলা মেচিন তো সেই মেচিনটোৰ কাৰণে কিনিব লাগিলে মিনিমাম 7,000 মান লাগিব সেইটো কাৰণে মানে কিনাৰ হেৰি কৰা নাছিলোঁ মানে কি হ'ল আমি ভাড়াতে বিচাৰি আছিলোঁ
ভাড়াত নাপালোঁ আৰু তাৰপিছত আৰু গৈ পিনি মই বৰপেটা আকৌ চুলি দাড়িখিনি কাটিলোঁ আপোনালোক দেখুৱালোঁ মই চুলি দাড়িখিনি কাটি তাত লগো পালোঁ দুজন ল'ৰা মানে সিহঁতে বিহাৰৰ তো সিহঁতক সুধিলোঁ সিহঁতে বয়স কেনেকুৱা কি 17 বছৰ বয়সতে গাইছ মানে আমাৰ অসমত কাম কৰিব আহিছিল ক'লি পেলাই 16 বছৰৰ পৰা কাম কৰিছিল আৰু যিটো ডাঙৰ আছিল ডাঙৰ দাদা তো সি মানে 15 বছৰমানৰ পৰাই মানে এটা কাম কৰিছে সি বিয়া পাতিছে 17 বছৰ কিন্তু আমাৰ ইয়াতে নোৱাৰি সেইটো বিহাৰত পাৰি বুলি সি ক'লে আৰু আমাৰ ইয়াতেতো আজিকালি বহুত বছৰ লাগে আৰু বৰ্তমান এইখিনিয়ে আৰু মই আপোনালোকক এটা বহুত ধুনীয়া বস্তু দেখুৱাই আছোঁ গাইছ যিটো মই মানে টিভিত দেখি আছিলোঁ লাইভত আজি ফাৰ্ষ্ট টাইম মই মানে মোবাইলত তেনেকৈ মানে মই লাইভ আনিছে বা দেখুৱাম সেই বস্তুটো হৈছে গাইছ এইটো ফুলদানি আৰু ফুলদানিটো চাক এবাৰ কেনেকুৱা লাগিছে ক'বা এইটো ফুলদানি গাইছ এইখিনি হৈছে ফুল এইবিলাক ফুলবিলাক গাইছ অৰিজিনেল একদম সুন্দৰ থকা এইবিলাক অৰিজিনেল ফুল আপোনালোকে চাব পাৰে আপোনালোক মই দেখুৱাই দিছোঁ আৰু ফুলদানিটো গাইছ গোলাপ ফুল এইবিলাক কি ফুল নাজানো বহুত ভাল লাগিছে আজিলৈকে মই মানে মোবাইলতে দেখিছিলোঁ এনেকুৱা ফুলদানি মোক যদি কোনোবাই দিলা হয় মানে আপিতো নোৱাৰে দিয়কচোন গাড়ী আমাৰ ইয়াতে মানে এনেকুৱা ফুলদানি নবনায় গুৱাহাটীত বনায় ভাইটি বা ক'ৰবাত উঠিয়াই দিছে এনে কাৰোবাক দিবাই দিছিল কিন্তু কিজনী চাগে তাক ঠকাই দিলে কাম আছে সন্দেহ আছে এখনে বাৰু বহুত ভাল লাগিছে গাইছ বহুত দাম পৰিব এইবিলাক ফুলদানি আৰু এনে ফুলদানি কিনি কৰি দেখা পাইছে আৰু ফুলদানিটো কেনেকুৱা লাগিছে মই একবাৰ কমেণ্ট কৰি জনাব আৰু গাইছ আজিলৈ বাই বাই মোৰ চেনেলটোত যদি নতুন হয় আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক যদি আপোনালোকৰ চাই ভাল লাগে তো এটা লাইক কৰি যাব এণ্ড কমেণ্ট এটা দি যাব আজিলৈ বাই বাই গাইজ লগ পাম কাইলৈ নেক্সট এটা ভিডিঅ' লৈ Wow.